নমস্কাৰ ফ্ৰেণ্ড, স্বাগতম জনাইছোঁ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ, আজি আকৌ এটা আপোনালোকৰ মাজলৈ ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। তো ফ্ৰেণ্ড, আজি যিটো আপডেট লৈ আহিছোঁ আপোনালোকৰ মাজলৈ, সেই আপডেটটো অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো সেই আপডেটটো আহিছে ADRE চমুকৈ অৰ্থাৎ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ যিটো পৰীক্ষা হ'বলৈ গৈ আছে, সেই পৰীক্ষাৰ ওপৰত এই আপডেটটো আহিছে। এই আপডেট দুটা আহিছে, দুটাকৈ আপডেট আহিছে, আৰু যি দুটা আপডেট আহিছে সেই দুটা আপডেটৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত আপোনালোকক সবিশেষ ডিটেইলছত জনাম। আপোনালোকে ভিডিঅ'টো কেৱল শেষলৈ চাই থাকিব। যদি আপোনালোকে আমাৰ প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলত ভিডিঅ' চাই আছে, তো ফ্ৰেণ্ডছ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আপোনালোকে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগ পাই যায়। তেন্তে বলক ফ্ৰেণ্ড, পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ADRE ফালৰ পৰা যি দুটা আপডেট আহিছে, সেই আপডেট দুটা যোৱাকালি অৰ্থাৎ 8 আগষ্ট তাৰিখে এই আপডেট দুটা আহিছিল। এতিয়া এই যিটো আপডেট আহিছে, এই আপডেটটো আপোনালোকে আমাৰ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ যিটো অফিচিয়েল ৱেবছাইট আছে, সেই অফিচিয়েল ৱেবছাইটত আপোনালোকৰ এই আপডেটটো এতিয়ালৈকে প্ৰকাশ কৰা নাই। তো এই আপডেটটো হৈছে আপোনালোকৰ এখন ইনষ্ট্ৰাকশ্যন মেনুৱেল হয়। তো সেই ইনষ্ট্ৰাকশ্যন মেনুৱেলখনত আপোনালোকৰ উল্লেখ কৰিছে যে যিটো আপোনালোকৰ ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন ক্লাছ 3 আৰু ক্লাছ 4 অৰ্থাৎ গ্ৰেড 3 আৰু গ্ৰেড 4 যিটো পৰীক্ষা হ'বলৈ গৈ আছে, সেই পৰীক্ষা আপোনালোকৰ কোনকেইখন ডিষ্ট্ৰিক্টত অনুষ্ঠিত হ'ব আৰু কেতিয়া অনুষ্ঠিত হ'ব, সেই ইনষ্ট্ৰাকশ্যন মেনুৱেলখনত আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছত ইয়াত উল্লেখ কৰিছে। ইয়াত বহুতো পেজ আছে, কিন্তু গোটেইখিনি ডিটেইলছ আপোনালোকৰ কাৰণে ইয়াত ইম্পৰ্টেণ্ট নহয়। যিখিনি ডিটেইলছ আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়, সেই ডিটেইলছ জনাবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তো ইয়াত যিটো এপটো আপোনালোকে দেখিবলৈ পাইছে, ইয়াত ডিষ্ট্ৰিক্ট চিলেক্টেড ফৰ ৰিটেন এক্সামিনেশ্যন, যিটো আপোনালোকৰ ADRE গ্ৰেড 3 আৰু গ্ৰেড 4ৰ আপোনালোকৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব। সেই এক্সামটো আপোনালোকৰ কোনকেইখন ডিষ্ট্ৰিক্টত অনুষ্ঠিত হ'ব সেইটো ইয়াত উল্লেখ কৰিছে। আপোনালোকক জুম কৰি দেখুৱাই দিছোঁ। ইয়াত আপোনালোকৰ টোটেল ইয়াত দেখিবলৈ পাইছে 28খন ডিষ্ট্ৰিক্টত আপোনালোকৰ এই এক্সামটো অনুষ্ঠিত হ'ব। ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টকেইখনৰ নামত ইয়াত উল্লেখ কৰিছে যে আপোনালোকৰ বজালী, বাক্সা, বিশ্বনাথ, বঙাইগাঁও ডিষ্ট্ৰিক্ট, কাছাৰ, চৰাইদেউ, চিৰাং, দৰং, ধেমাজি, ডিব্ৰুগড়, ডিমা হাছাও, গোলাঘাট, যোৰহাট, কামৰূপ মেট্ৰ', কাৰ্বি আংলং, কৰিমগঞ্জ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, তামুলপুৰ, তিনিচুকীয়া, ওদালগুৰি, ৱেষ্ট কাৰ্বি আংলং আৰু বৰপেটা ডিষ্ট্ৰিক্টত আপোনালোকৰ সেই যিটো ৰিটেন এক্সাম আছে, ৰিটেন এক্সামটো আপোনালোকৰ অনুষ্ঠিত হ'ব। আৰু ইয়াত কেতিয়া ৰিটেন এক্সামটো অনুষ্ঠিত হ'ব ইয়াত উল্লেখ কৰিছে। তো আপোনালোকে হয়তো নিশ্চয় গমেই পাইছে যে তাৰিখটো, কিন্তু অফিচিয়েলি এতিয়ালৈকে ইয়াত তাৰিখটো অহা নাছিল, কিন্তু ইয়াত উল্লেখ কৰিছে এখন মেনুৱেলখনত। তো আপোনালোকৰ যিটো হায়াৰ ছেকেণ্ডাৰী লেভেলৰ আপোনালোকৰ এক্সামিনেশ্যন আছে গ্ৰেড 3 লেভেলৰ, সেই গ্ৰেড 3 লেভেলৰ যিটো এক্সামিনেশ্যন হ'ব 15 ছেপ্টেম্বৰ তাৰিখে আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব। আৰু ইয়াত টাইমটো উল্লেখ কৰিছে আপোনালোকৰ ৰাতিপুৱা 10:30 পৰা দুপৰীয়া 1:30 বজালৈ আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব, পেপাৰ 3। তাৰপিছত আপোনালোকৰ যিটো বেচেলাৰ ডিগ্ৰী লেভেলৰ যিটো গ্ৰেজুৱেট লেভেলৰ আপোনালোকৰ পষ্ট আছিল, সেই পষ্টখিনিৰ এক্সাম অনুষ্ঠিত হ'ব আপোনালোকৰ 29 ছেপ্টেম্বৰ 2024। 29 ছেপ্টেম্বৰ তাৰিখে ইয়াৰ এক্সামটো অনুষ্ঠিত হ'ব। আৰু ইয়াৰ টাইমটো উল্লেখ কৰিছে আপোনালোকৰ ৰাতিপুৱা অনুষ্ঠিত হ'ব 9 বজাৰ পৰা 12 বজালৈ আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব, আৰু এইটো পেপাৰ 4 লেভেলৰ। আৰু ইয়াৰ আপোনালোকৰ যিটো মেট্ৰিক পাছ লেভেলৰ যিটো আপোনালোকৰ ড্ৰাইভাৰ টেকনিকেল পষ্ট আছিল, এইটো গ্ৰেড 3তে পৰে, কিন্তু সেই পষ্টটোৰ আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব 29 ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব। আৰু সেইটো এক্সামটো আপোনালোকৰ টাইমটো ইয়াত উল্লেখ কৰিছে। ইয়াত দুপৰীয়া এক্সামটো অনুষ্ঠিত হ'ব 1:30 বজাৰ পৰা 4:30 বজালৈ আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব, পেপাৰ 5 ইয়াত উল্লেখ কৰিছে। তো ইয়াত আপোনালোকৰ যিটো হায়াৰ ছেকেণ্ডাৰী লেভেলৰ এক্সাম আছে 15 ছেপ্টেম্বৰত যিটো এক্সাম হ'ব, ইয়াত আপোনালোকৰ টোটেল 11,23,204জন কেণ্ডিডেটে ইয়াত এপ্লাই কৰিছে। আৰু যিটো ডিগ্ৰী লেভেলৰ আপোনালোকৰ পষ্ট আছে, সেই পষ্টৰ কাৰণে এপ্লাই কৰিছে 5,29,989জন কেণ্ডিডেটে ইয়াত এপ্লাই কৰিছে। আৰু যিটো ড্ৰাইভাৰ পষ্ট আছে, ড্ৰাইভাৰ পষ্টৰ কাৰণে এপ্লাই কৰিছে 2,40,091জন কেণ্ডিডেটে ইয়াত এই পষ্টৰ কাৰণে এপ্লাই কৰিছে। তো আপোনালোকে নিশ্চয় এইটো গম পালে। তো যিটো আপোনালোকৰ গ্ৰেড 4 লেভেলৰ পষ্ট আছিল, সেই পষ্টৰ কাৰণে যিটো মেট্ৰিক পাছ লেভেলৰ পষ্ট হয়, সেই পষ্টত আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব
27 অক্টোবৰ 2024 ইয়াৰ এক্সামটো অনুষ্ঠিত হ'ব। ৰাতিপুৱা ইয়াৰ এক্সামটো অনুষ্ঠিত হ'ব 9 বজাৰ পৰা 11:30 বজালৈকে আৰু পেপাৰ 1 আৰু ইয়াত আপোনালোকৰ টোটেল কেণ্ডিডেটে এপ্লাই কৰিছে 8,27,130 জন কেণ্ডিডেটে ইয়াত এপ্লাই কৰিছে আৰু যেটো আপোনালোকৰ 8 পাছ লেভেলৰ পোষ্ট হয় সেই পোষ্টৰ কাৰণে এইটো এক্সাম আপোনালোকৰ 27 অক্টোবৰ তাৰিখে অনুষ্ঠিত হ'ব আৰু ইয়াত আপোনালোকৰ টাইমটো উল্লেখ কৰিছে যে 1:30 বজাৰ পৰা 4:00 বজালৈকে ইয়াৰ এক্সামটো অনুষ্ঠিত হ'ব পেপাৰ 2 আৰু ইয়াত আপোনালোকৰ টোটেল কেণ্ডিডেটে এপ্লাই কৰিছে 5,52,002 জন কেণ্ডিডেটে ইয়াত এপ্লাই কৰিছে। তো আপোনালোকে নিশ্চয় গম পালে ডিটেইলছখিনি এদিৰ কাৰণে যেটো প্ৰথম আপডেট আহিছিল সেই আপডেটটো আপোনালোকে নিশ্চয় গম পালে। যেটো 2 নম্বৰ আপডেট হয় সেই আপডেটটোৰ বিষয়ে আপোনালোকক ক'বলৈ গৈছো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। এদিয়াৰি ফালৰ পৰা যেটো অফিচিয়েলি আপডেট আহিছে আপোনালোকে SLRC অফিচিয়েল ৱেবছাইটত গ'লে আপোনালোকে এই আপডেটটো দেখিবলৈ পাব। ইয়াত আপোনালোকে নটিচ বৰ্ডত যেটো দেখুৱাই দিছো আপোনালোকে দেখিবলৈ পাইছে এপ্লিকেশ্যন ফৰমেট এণ্ড লেটাৰ অফ আণ্ডাৰটেকিং ফৰ ইউজিং স্ক্ৰাইব বাই PWBD কেণ্ডিডেট। এই যেটো আপডেট আহিছে সেই আপডেটটো আপোনালোকৰ যিসকল PWBD কেণ্ডিডেট আছে সেইসকলৰ কাৰণে আপডেটটো আৰু সেই নটিচখন ডাউনলোড কৰাৰ পিছতে এখন আপোনালোকে এনেকুৱা ধৰণৰ এখন ফৰ্ম আপোনালোকে দেখিবলৈ পাব। এই ফৰ্মখন হৈছে যিসকল PWD কেণ্ডিডেটৰ যিসকল আপোনালোকৰ ফিজিকেল কেণ্ডিডেট আছে যিসকল ফিজিকেল কেণ্ডিডেট আছে সেইসকলৰ কাৰণে এডিআৰই যিবিলাক পোষ্ট মুকলি কৰিছিল সেই পোষ্টৰ যেতিয়া নটিফিকেশ্যন আহিছিল তেতিয়া তাত উল্লেখ কৰিছিল যে ফিজিকেল PWD ফিজিকেল কেণ্ডিডেটসকলৰ কাৰণে পোষ্ট ৰিজাৰ্ভেশ্যন ৰখা হ'ব আৰু যিসকল ফিজিকেল কেণ্ডিডেট আছে অৰ্থাৎ আপোনালোকৰ যিসকলে ধৰক চকুৰে দেখা নাপায় বা খোজ কাঢ়িব নোৱাৰে সেইসকলৰ কাৰণে এই ফৰ্মখন ইম্পৰ্টেণ্ট হয়। যিসকলে লিখিব নোৱাৰে বা ফিজিকেল কেণ্ডিডেট হয় তেওঁলোকে যদি আপোনালোকৰ ৰিটেন এক্সাম লিখিবৰ কাৰণে আপোনালোকে যদি কোনো ব্যক্তিক আপোনালোকৰ লগত নিব বিচাৰে আপোনালোকে নিব পাৰিব অথবা যদি আপোনালোকে কোনো আপোনালোকৰ ব্যক্তি নাই যে আপোনালোকে এক্সাম লিখিবৰ কাৰণে নিবৰ কাৰণে যদি আপোনালোকৰ কোনো ব্যক্তি নাই অফিচৰ পৰা আপোনালোকক এজন ব্যক্তি দিয়া হ'ব যিজনে আপোনাৰ এক্সামটো লিখিবৰ কাৰণে সহায় কৰিব। তো আপোনালোকে অকল ফৰ্মখন ফিলআপ কৰি উঠি আপোনালোকে থৈ দিলে নহ'ব। এতিয়া আপোনালোকে ফৰ্মখন ফিলআপ কৰি উঠি আপোনালোকৰ ডিষ্ট্ৰিক্টৰ যেটো ADC আছে ADCৰ পৰা আপোনালোকে সিগনেচাৰ আনিব লাগিব। তো সিগনেচাৰ আনি কিনে আপোনালোকে যেতিয়া ফৰ্মখন সাবমিট কৰিব তেতিয়া আপোনালোকৰ ফৰ্মখন একচেপ্ট কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আপডেট দুটাৰ বিষয়ে আপোনালোকে নিশ্চয় জানিব পাৰিলে। তো আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহলে ভিডিঅ'টোত এটা লাইক কৰি দিব। চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে ভিডিঅ' চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। চাই থাকিব JR টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল। ধন্যবাদ। জয় আই অসম।